হয় হয় পোনপ্ৰথমে মই কৈ ল'ব বিচাৰিছোঁ আচলতে 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহ আচলতে 4, 5, 6 আৰু এই তিনিদিনীয়া কাৰ্যসূচীৰে আচলতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ যি ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 91 সংখ্যক বাৰ্ষিক অধিৱেশন নাহকটীয়া ৰাঙলী পথাৰস্থিত বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ এই পথাৰত আচলতে উদযাপন কৰা হ'ব। আৰু আজি আচলতে সেই অধিৱেশনৰ আচলতে লাই খুঁটা স্থাপনৰ আজি দিন ধাৰ্য কৰা আছে। আজি পবিত্ৰখনত আজি আমি আহি উপস্থিত আছোঁ। মোৰ সতীৰ্থ নিউজলৈ দেখাব আচলতে আমি পবিত্ৰ লাই খুঁটাৰ ওচৰত উপস্থিত আছোঁ। এই লাই খুঁটা আচলতে কিছু সময় পাছত আচলতে স্থাপন কৰা হ'ব। আৰু এই স্থাপন কাৰ্যসূচীত আচলতে নাহকটীয়া অঞ্চলৰ বিভিন্ন নাহকটীয়া বিভিন্ন প্ৰান্তৰ আচলতে ভকত বৈষ্ণৱসকল আহি ইতিমধ্যে উপস্থিত হৈছেহি। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিভিন্ন অঞ্চলৰ ৰাইজ এতিয়াও আহি আছে। আৰু কিছু সময় পাছত আচলতে মই পুনৰ কৈছোঁ আৰু কেইটামান মুহূৰ্তৰ পিছত আচলতে এই পবিত্ৰ লাই খুঁটা স্থাপন কৰা হ'ব। আৰু এই লাই খুঁটা স্থাপনৰ পবিত্ৰক্ষণত আচলতে নাহকটীয়াবাসী ৰাইজ থিয় হৈ ৰ'ব। আৰু মই পুনৰবাৰ কৈছোঁ আচলতে এই লাই খুঁটা স্থাপনত আচলতে 91 যি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ফেব্ৰুৱাৰী মাহৰ 4, 5, 6 এই তিনিদিনীয়া কাৰ্যসূচীৰে তাৰে আজি লাই খুঁটা স্থাপন কৰা হৈছে। লাই খুঁটা স্থাপনত আচলতে উপস্থিত থাকিব আমাৰ অনুষ্ঠানত থাকিব ক্ৰীড়া আৰু যুৱ কল্যাণ সাংস্কৃতিক পৰিক্ৰমা আৰু শক্তি আৰু পৰ্যটক বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। কৃষি উদ্যান শস্য পশুপালন আৰু পশু চিকিৎসা সীমান্ত অঞ্চল উন্নয়ন আৰু অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকিব। চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱা আৰু উদযাপন সমিতিৰ কাৰ্যকাৰী সভাপতি তথা নাহকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকিব। গতিকে এই কাৰ্যসূচী আজি আছে। আমাৰ কাৰণে উদযাপন সমিতিৰ বিষয়ববীয়া আছে, তেওঁলোক কোনোবাই কথা পাতিব। আচলতে আজি এই পবিত্ৰখনত নাহকটীয়া তথা নাহকটীয়া বিভিন্ন অঞ্চলৰ ভকত বৈষ্ণৱসকল আজি উপস্থিত হৈছে। আজি লাই খুঁটা স্থাপন হ'ব পবিত্ৰ কি খবৰ? আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাই খুঁটা অনুষ্ঠানৰ আজি আমি অসমৰ উত্তৰ পূব ভাৰতৰ বিভিন্ন স্থানৰ পৰা আহি বাপাইসকল সমবেত হৈছে। যোৱা নিশা কেন্দ্ৰীয় সমিতি আমাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা নাহকটীয়াত থকা জিলা শাখাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ গৈছে। আজি এই পবিত্ৰ লাই খুঁটা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘ মহামান্য পদাধিকাৰ কমলাকান্ত গগৈদেৱে লাই খুঁটা স্থাপন কৰিব। লাই খুঁটা স্থাপনৰ এটা অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতৰ বক্তব্য অসমবাসীৰ কাৰণে ৰাখিব। আৰু আশা ৰাখিছোঁ তেখেতৰ বক্তব্যই আজি সুদূৰ আমাৰ উত্তৰ পূব ভাৰতত থকা বিভিন্ন ৰাইজক যাতে তেখেতে সুন্দৰভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আমাৰ কৰ্ম আঁচনি আৰু বিশেষ যিখিনি আমাৰ বছৰৰ যিখিনি কাম সেইখিনি সম্পৰ্কত তেখেতে বক্তব্য ৰাখিব। আৰু লগতে এখন অতি গুৰুত্বপূৰ্ণ সভা আজি এই লাই খুঁটা স্থাপনৰ উদ্দেশ্যে আমি ইয়াত অনুষ্ঠিত কৰিবলৈ যা যোগাৰখিনি কৰিছোঁ। আদৰণি সমিতিয়ে ইতিমধ্যে সকলোখিনি কথা আমি পবিত্ৰভাৱে লৈ যাবৰ কাৰণে বিভিন্নখিনি আমি আঁচনি প্ৰস্তুত কৰিছোঁ। আজি সভাখনত অসম চৰকাৰৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰাদেউ, লগতে আমাৰ মাননীয় শক্তিমন্ত্ৰী বিমল বৰাদেউ উপস্থিত থকা আশ্বাস দিছে। আৰু আমাৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ডিব্ৰুগড় জিলা শাখাত থকা আমাৰ মাননীয় বিধায়কসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে থকা আশ্বাস প্ৰকাশ কৰিছে। আৰু লগতে আমাৰ প্ৰাক্তন বিধায়িকাসকলকো আমি আজি পবিত্ৰ লাই খুঁটা স্থাপনৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহি সময়ত উপস্থিত হ'বহি। আশা ৰাখিছোঁ আজি এই পবিত্ৰ লাই খুঁটা অনুষ্ঠানত আমি 10,000 বা প্ৰায় উপস্থিতি হ'ব বুলি আশা ৰাখিছোঁ। বাপ আইসকলক আমি সেৱা ধৰাৰ কাৰণে আদৰণীয় সমিতিয়ে কোনো ত্ৰুটি নাতি হ'ব বুলি আমি ভবা হোৱা নাই। এই পবিত্ৰ লাই খুঁটা অনুষ্ঠানৰ জৰিয়তে আজি সুদূৰ উত্তৰ পূব ভাৰতৰ এই অনুষ্ঠানৰ যি কৰ্ম খতিয়ান সেইখিনি আজি নিশ্চয় আমাৰ DYT 65ৰ জৰিয়তে প্ৰকাশ আৰু প্ৰাগ নিউজ তেখেতসকলৰ জৰিয়তে আজি সমগ্ৰ উত্তৰ পূব ভাৰতৰ ৰাইজক যাতে এটা ভাল খবৰ আমাৰ জৰিয়তে দিয়ে, তাৰ কাৰণে আমি তেখেতসকলক আজি আমি অনুৰোধ জনাইছোঁ।
হয়, ধন্যবাদ থাকিল। আচলতে প্ৰায় 10,000 ভক্তবৃন্দৰ ইয়াত উপস্থিতি হ'ব আৰু কিছু সময় পূৰ্বে মই পুনৰ কৈছোঁ আৰু কেইটামান মুহূৰ্তৰ পিছত আচলতে এই পবিত্ৰ লাই খুঁটা স্থাপন কৰিব আৰু এই পবিত্ৰখনৰ আমি সাক্ষী হৈ ৰ'ম নাহৰকটীয়াবাসী ৰাইজ। আৰু এগৰাকী ব্যক্তি আছে। আপুনি ক'ৰ পৰা আহিছে? নগাঁও বৰকোলাৰ পৰা আহিছোঁ। আপোনাক স্বাগতম জনাইছোঁ নাহৰকটীয়ালৈ। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত এটা আমাৰ অনুভৱ এনেকুৱা হৈছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা এনেকুৱা এটা অনুষ্ঠান উত্তৰ পূব ভাৰতৰে হৈ থকা নাই, সমগ্ৰ পৃথিৱীয়ে জনা এটা আধ্যাত্মিক সাংস্কৃতিক সকলোকে সাঙুৰিব পৰা আৰু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। আজি আমি বৰকোলাৰ পৰা আহিছোঁ, আমি অসমীয়া শিখ, মোৰ নামটো জ্ঞানী জছবীৰ সিং। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি প্ৰায় 21 বছৰৰ অধিক কাল আমি জড়িত হৈ আছোঁ। আজি লাই খুঁটা প্ৰতিষ্ঠা মাননীয় পদাধিকাৰী প্ৰভুৱে আপোনাৰ সময়ৰ সামনত সকলোৰে সামনত কৰিব। লাই খুঁটাৰ সামনত আমাৰ এইটো প্ৰথম প্ৰস্তুতি এনেকুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 1930 চনত নগাঁৱৰ পলাশনি যি সৃষ্টি হৈছিল, সৃষ্টি হোৱাৰ বহু কাৰণ আছে, ইয়াৰ বহুত অৰ্থ আছে আৰু এটা শুদ্ধ এটা পথ যে মানে সংগঠন আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি নীতি আদৰ্শ বিশ্বজনিত সমস্ত মানৱ জাতি হিয়াই হিয়াই সোমাই আছে আৰু সেইকাৰণে গুৰুজনাই নগাঁৱৰ নৰোত্তম গাৰু গোবিন্দ আৰু আপোনাৰ হেৰিৰ জয় আপোনাৰ চানখাই ইছলাম ধৰ্মীয় চানখাই সকলোকে তেওঁ সাঙুৰিছিলে। আৰু আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰু নানকৰ এই দুইজনেই জগতগুৰু যিটো নীতি আদৰ্শ গুৰুজনাৰ কীৰ্তনত গুৰুজনাই স্পষ্ট কৈ গৈছে, এক দেৱ এক সেৱ একবিনে নাহিকেৱ। আমাৰো শিখ ধৰ্মত কৈছে একংকাৰ সতনাম কৰ্তা পুৰুষ নিৰ্পৌ নিৰ্বেৰ আকাল মূৰত আজনী শ্ৰীভাং গুৰুপ্ৰসাদ জপ আদ সচ যুগাদি সচ হে বিশেষ নানক হৈছে বিশেষ। ঠিক তেনেধৰণৰ এক সিমেৰে প্যাৰে কাল কেলেছে লোহ মোহ মহাভৌ জলে তাৰে। গোটেই মূল তত্ত্বটো একেটাই আৰু এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শ আৰু গুৰু নানক দেৱজীৰ নীতি আদৰ্শ। আমি শিখ সম্প্ৰদায়ৰ মানুহ হৈ আজি ইয়াত আহিছোঁ, এইটো কাৰণে প্ৰথম এজন আমি ভাল অসমীয়া, তাৰপৰাই আমাৰ ধৰ্মৰ শিখ। আমি সুদূৰ পঞ্জাৱৰ পৰা সেই তাহানিতে আহিছিলোঁ। আমি নিজৰ স্বধৰ্মটো বজাই ৰাখি অসমীয়া জাতীয় সংস্কৃতিক বিশেষকৈ গুৰুজনাৰ জাতীয় সংস্কৃতি আমি জাহ গৈছোঁ আৰু আমি নিজেও ভাগৱত পাঠ কৰোঁ, ভাগৱত ব্যাখ্যা কৰোঁ, বিভিন্ন জেগাত বৰগীত 2-4টা গাওঁ আৰু আপোনালোকৰ নামঘোষা গাওঁ আৰু আপোনালোকৰ নিশ্চয় গাম আৰু আপোনালোকৰ প্ৰাগ নিউজতো আমি তেনেকৈ 3বাৰ গৈছোঁ আৰু শান্তনু মহন্ত ডাঙৰীয়া আমাক সাক্ষাৎকাৰ লৈছিলে। গতিকে আমি আশা কৰিছোঁ আজি লাই খুঁটা যি পদাধিকাৰী প্ৰভুৱে প্ৰতিষ্ঠা কৰিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাধ্যমেৰে সমস্ত মানৱ জাতিক আমি একতা দলেৰ সৈতে বান্ধি ৰাখিছোঁ আৰু ৰাখিব লাগিব। ইয়াত নাথাকিব কোনো আমাৰ অস্পৃশ্যতা গোড়ামী কুসংস্কাৰ, থাকিব কেৱল ভাতৃত্ববোধ, প্ৰেম, শ্ৰদ্ধা আৰু গুৰুজনাৰ নীতি আদৰ্শ প্ৰচাৰ কৰা। গতিকে সেইকাৰণেহে আমি গুৰুজনাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেখেতৰ অবিহনে নাই। গতিকে আমাৰ মাধৱ প্ৰভুৰ যি আপোনাৰ বস্তু প্ৰকাশত নামঘোষাত কৈছে, আৰম্ভণিৰ পৰা আমি নাগাওঁ কিন্তু লাষ্টতো গালে বেছি আজি প্ৰযোজ্য হ'ব। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু হৰি ৰাম ৰাম। গতিকে আপোনালোকৰ প্ৰাগ নিউজৰ জৰিয়তে এনেকুৱা এটা আপোনালোকে ঘোষণা মেছেজ আজি দিয়ক, যাতে গুৰুজনাৰ নীতি আদৰ্শৰে সমস্ত মানৱ জাতিয়ে আমি একতা দলেৰে বান্ধিব পাৰোঁ। সেইকাৰণে আমি ইয়াত দেখা নাই, সেই জগতগুৰু নানক দেৱজীয়েও তাহানিতে কৈছিলে বাবৰৰ ৰাজসভাত যে মই হিন্দু দেখা নাই, ইয়াত মুছলমান দেখা নাই, শিখ দেখা নাই, ইছাই দেখা নাই, দেখিছোঁ কেৱল মানুহ। গতিকে সেইটোৱে আমাৰ মানৱতাবাদ আৰু সেইটোৱে আমাৰ সত্য আৰু সেইটো সত্য সুন্দৰ সদায় গুৰুজনাৰ নীতি আদৰ্শ সদায় চিৰসেউজ হৈ থাকিব। ধন্যবাদ থাকিল। আচলতে অতি সুন্দৰ কথা কৈছে। আচলতে মানৱ ধৰ্ম হৈছে শ্ৰেষ্ঠ ধৰ্ম, তাৰ অবিহনে একো নাই। আচলতে মই পুনৰবাৰ কৈছোঁ, অহা ফেব্ৰুৱাৰী মাহৰ আছে 4-5-6 পুনৰ কৈছোঁ, মনত থ'ব 4-5-6 ফেব্ৰুৱাৰী মাহৰ এই তিনিদিনীয়া কাৰ্যসূচীত আচলতে শ্ৰীমন্ত শংকৰদেৱৰ যি 91 সংখ্যক বাৰ্ষিক অধিৱেশন নাহৰকটীয়া ডাঙৰে প্ৰথাস্থিত এই বাগ্মীবৰ ককা নীলমণি ফুকনৰ সমন্বয় ক্ষেত্ৰত উদযাপন কৰা হ'ব। আৰু এই অনুষ্ঠানত আচলতে সমগ্ৰ অসমবাসীক আচলতে আমি এই প্ৰাগ নিউজৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, আচলতে আপোনালোকে আহক, এটা সুন্দৰ অনুষ্ঠান আচলতে আপোনালোকে ধৰ্মীয় অনুষ্ঠান আচলতে আপোনালোকে উপভোগ কৰিবলৈ সক্ষম হ'ব। আৰু এই মুহূৰ্তত মই কৈছোঁ আৰু কেইটামান মুহূৰ্তৰ পিছত আচলতে পবিত্ৰ যি লাই খুঁটা স্থাপন কৰা হ'ব আৰু সেই স্থাপনৰ সকলো পৰ্যায়ৰ আচলতে সকলো বাতৰি আমি প্ৰাগ নিউজৰ দৰ্শক দেখাবলৈ যত্ন কৰিম। আৰু মই পুনৰবাৰ কৈছোঁ, আচলতে আজি যিহেতু লাই খুঁটা স্থাপনৰ দিন ধাৰ্য কৰা আছে, সেই দিনৰ উপলক্ষে আমি উপস্থিত আছোঁ। আমাৰ প্ৰাগ নিউজৰ এটা দল ইতিমধ্যে উপস্থিত আছে। ডিব্ৰুগড়, দুলীয়াজান, নামৰূপ, নাহৰকটীয়া আমি প্ৰতিগৰাকী প্ৰাগ নিউজৰ সাংবাদিক ইতিমধ্যে ইয়াত উপস্থিত আছোঁ আৰু এই অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তৰ বাতৰি আচলতে আমি আপোনালোকক জনাই যাবলৈ আমি চেষ্টা চলাম।